প্ৰখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গগৰ জীৱনলৈ অহা 5 গৰাকী নাৰীৰ প্ৰতি চিত্ৰকৰগৰাকীৰ ক'বলগীয়াখিনি কবি জ্যোতিনীলিমা গগৈয়ে নিজা অনুভৱেৰে ব্যক্ত কৰিছে। কবিতাৰ শিৰোনাম বেলি লহিয়ালে সূৰ্যমুখী। I want to paint humanity and again humanity. Van Gogh. ইউজিন। হৃদয় দেউলৰ নিভৃত বলয় ভেদি প্ৰতিভাত হোৱা মোৰ প্ৰথম ৰঙীন পুৱাৰ এপাহি সদ্যস্নাত দেৱদিল তুমি। ৰঙৰ মেঘত হাবুডুবু খোৱা জীৱনৰ ব্যৰ্থ অব্যক্ত লুটকক কি নিদাৰুণ হাতেৰে দলিয়াই দিলা শিল্পময় ক্ষুধাৰ পিটনিলৈ, য'ত পিঠিৰে বাগৰি যোৱা ৰ'দ বৰষুণ অথবা শ্ৰমৰ তেজ একোৰে ৰং গোলাপ নহয়। ইউজিন, তুমি যে কেৱল ডেফোডিল। কি হিমশীতল মৃত্যু গহ্বৰৰ পৰা উঠি আহি তোমাৰ হাতে হাত ধৰি ইজেলত ৰং বুলোৱালৈ আঁকি গলো অলেখ ৰণক্ষেত্ৰৰ পৰাজয়ৰ গ্লানি। কি কি এই পৃথিৱীৰ সাঁতুৰঙৰ মনোহৰ মিছিলটো মই কিয় দেখো বৰিনেজৰ কয়লাৰ ধোঁৱা আৰু ধূলিৰে ধূসৰিত আকাশ। চিৰবিষণ্ণ তিৰোতাবোৰৰ ঘৰ্মাক্ত দেহ। কথাবোৰ তোমাক কবলৈকে সৰকাই আনিলো ২৭টা বসন্তৰ পদূলিৰে। বন্ধ কোঠৰীৰ দুৱাৰ দলিতে এৰি আহিলো মমৰ শিখাই পুৰি ছাই কৰিব খোজা মোৰ পৰম প্ৰাৰ্থনীয় হাত। চিয়েন। জীৱন যিমান সুন্দৰ কুৎসিত তাতকৈ বেছি। এইবুলি আমৃত্যু হতাশাৰ নদীখনিত একেলগে বঠা বাবলৈকে চিয়েন লৈ আহিছিলা ক্ষুধাৰ জুলুঙাত সপোনৰ বীজ। তোমাৰ মুখত দেখা পালো বৈ পৰা বৰ্ণময় শস্যমালা। তুলিকাৰে গোৱা গীতটিৰ বাদে জীৱন কেনভাছত কেৱল অন্তহীন ক্ষুধা আৰু দিশহাৰা দিনৰ ইলিজি। মই য'ত পৰাজিত সৈনিক। মাৰ্গত। শৰতৰ মেঘ এটুকুৰাহেন দুবৰিৰ দলিচাত পৰি সেই মেঘৰ চকুপানী হেৰাই গল যি সুমধুৰ অনুৰাগ। মাৰ্গত। ৰাকেল। খেলুৱৈ আৰু তীক্ষ্ণ শিলত বুকু আফালি তোমাৰ কাষলৈকে ধিয়াই অহা মই যে প্ৰগলভ ৰঙৰ নদী। সান্ধ্য মল্লিকাৰ শীতল সুবাস যেন মোৰ অন্তিম প্ৰণয়ৰ পূৰ্ণ পুষ্প ৰাকেল। শুনা শুনা, ৰণ নদীৰ পাৰত দেখা সেই তৰালি নিশা তোমাৰ। জালিকটা ৰ'দ কিম্বা কুঁৱলীয়ে ধুই নিয়া আঙুৰৰ বাগিচা তোমাৰ। সূৰ্যমুখীৰ সকলো হালধীয়া তোমাৰ। অপ্ৰাপ্তিৰ জলমল দুচকুৰে তেজৰ স্বাক্ষৰ ৰাখি দি গলো মোৰ শ্ৰেষ্ঠ উপহাৰ হৰৰ গান। মৃত্যুৱেহে নিৰ্ণয় কৰে শিল্পীৰ যন্ত্ৰণা আৰু শ্ৰমৰ দাম। ৰাকেল, প্ৰিয়তমা ৰাকেল, এইয়ে যে সৰ্বশেষ সত্য।